পাছফালে থকা যি দৃশ্য পোনপটীয়া দৃশ্য আমি এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ সন্মুখভাগত দেখুৱাইছোঁ। কেমেৰা পাৰ্চন প্ৰশান্ত ভূঞাই এই মুহূৰ্তত দেখুৱাইছে, যিখন আমি এই মুহূৰ্তৰ বেতকুছিৰ যিখন ফ্লাইঅভাৰ দেখি আছোঁ, সেই ফ্লাইঅভাৰৰ ওপৰেৰে আচলতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কিছু সময় পাছত এই পথেৰে ধাৱমান হ'ব সৰুসজাই যি ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ'বলৈ গৈ আছে বিশ্ব অভিলেখৰ বাবে ঝুমুৰ বিনন্দিনী। আৰু এই মুহূৰ্তত আমি এই পৰিৱেশ দিছোঁ লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথ। গুৱাহাটী মহানগৰীৰ কোনো এটা অঞ্চলৰ পৰা আচলতে এনেকুৱা ধৰণে হিলদোল ভাঙি মানুহ অহা এই মুহূৰ্তত আজিৰ দিনটোত দেখিবলৈ পোৱা এক অভূতপূৰ্ব দৃশ্য বুলি ক'ব লাগিব। বিভিন্নজন আহিছে বিভিন্ন স্থানৰ পৰা, আমি তেখেতসকলৰ সৈতেও কথা পাতিম তেওঁলোকৰ মনৰ ভাৱ আজিৰ দিনটোত। ক'ৰ পৰা আহিছে আপোনালোক? আমি পাঠশালাৰ পৰা আহিছোঁ। পাঠশালাৰ পৰা? হয়। ইমান দূৰ কেতিয়া আহিছে, কিমান সময়ত আহিলে? আমি 2.5 ঘণ্টা লাগিলে ইয়ালৈ আহি পাওঁতে। উদ্দেশ্যটো কি আজি অহাৰ? উদ্দেশ্যটো আমাৰ শ্ৰদ্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ঝুমুৰ নৃত্য পৰিৱেশন কৰাৰ লগতে এই ৰাইজক যি সম্বোধন কৰিব, সেই উদ্দেশ্যে আমি ইয়াত আহি উপস্থিত হৈছোহি। কেনেকুৱা পাইছে এই পৰিৱেশটো, কেনেকুৱা লাগিছে? সঁচাই ভাল লাগিছে। আৰু এই ভাৰতীয় জনতা পাৰ্টি যে অনন্য অদ্বিতীয় সেইটো কথাই আজি প্ৰতীয়মান কৰিলে। মোদী ডাঙৰীয়াক আৰু এবাৰ স্বচক্ষে ওচৰৰ পৰা চাবলৈ আপুনি সুযোগ পাইছে, সেইটো কাৰণে আপুনি ৰৈ আছে ইয়াত? হয় হয়, সেইটো কাৰণে ৰৈ আছোঁ। আৰু আমাৰ মনৰ মানুহজনক আমি আজি স্বচক্ষে দেখা পাম, সেই গতিকে মানে মই অপাৰক স্বত্বেও মই ইয়াত আহি উপস্থিত হৈছোঁ। আপুনি হাতত ৱাকিং ষ্টিকো লৈ আছে, আপোনাৰ হয়তো ক'ৰবাত আঘাতো আছে? আপোনাৰ ভৰিত আঘাত পাইছোঁ, যথেষ্ট পৰিমাণে আঘাত পাইছোঁ, কিন্তু মোদী ডাঙৰীয়াৰ প্ৰতি আৱেগ বিহ্বল হৈ মই আজি ইয়ালৈ আহিছোঁ। মই কেমেৰা পাৰ্চন প্ৰশান্ত ভূঞাক অনুৰোধ কৰিম, ইয়াৰ পৰিৱেশ আচলতে লোকে লোকাৰণ্য হৈ পৰিছে আৰু যিসমূহ বাছেৰে লোকসকলক অনা হৈছে সেই বাছ আচলতে নিয়াৰিকৈ শাৰী পাতি ৰখা হৈছে। আৰু এই মুহূৰ্তৰ পৰিৱেশ লোকে লোকাৰণ্য হোৱাৰ লগতে আচলতে অভূতপূৰ্ব পৰিৱেশ। কেইবাগৰাকী মহিলা এই মুহূৰ্তত আহি উপস্থিত হৈছে। মই তেখেতসকলৰ পৰাও জানিম, উদ্দেশ্য একেটাই, সকলোৱে মোদী ডাঙৰীয়াক চাবলৈ আহিছে, আপোনালোকে ৰৈ আছে ইয়াত। কি ক'ব আজিৰ এই পৰিৱেশটো দেখি, কি বুলি ক'ব লাগিছে? আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ যিটো আজি ঝুমুৰ বিনন্দিনী এইটো অনুষ্ঠানটো আমাৰ মোদী ডাঙৰীয়াই চাবলৈ আহিছে। ইমান সুন্দৰ পৰিৱেশ, আজি ইমান জনসমাগম হৈছে, একমাত্ৰ কাৰণ কি মোদী ডাঙৰীয়াক চাব সকলোৱে দেখিছে। তথাপিতো যে আমাৰ এই অনুষ্ঠানটোৰ কাৰণে আহিছে, সেইটোৱে সকলোৰে এটা আনন্দ যে আমাৰ অনুষ্ঠান মোদী ডাঙৰীয়াই চাব আহিছে। গতিকে আমি সকলো কাৰ্যকৰ্তাই আজি ওলাই আহিছোঁ। আপোনালোক ক'ৰ পৰা আহিছে? বজালিৰ পৰা আহিছোঁ গোটেইখিনি। আপোনালোক সকলোবিলাক বজালি পাঠশালাৰ পৰা? সকলোবিলাক বজালিৰ পৰা আহিছোঁ। পৰিৱেশটো ইয়াৰ আগতে এনেকুৱা ধৰণৰ হয়তো সাহিত্য সভাৰ সময়ছোৱাত দেখিবলৈ পালে আপোনালোকে, আজি তেনেকুৱা পৰিৱেশ আৰু একবাৰ হৈছে ইয়াত গুৱাহাটীত। আমাৰ আজি অসমকে ধৰি ভাৰতবৰ্ষৰ সকলোবিলাক ঠাইতে আমাৰ যিটো আজি পৰিৱেশ, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজি আমাৰ ঝুমুৰ নৃত্য চাবলৈ আহিব। আমাৰ এইখিনিৰ চবচে ডাঙৰ অৰিহণা হৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু তাৰে উল্লাসতে আমি আজি বজালি সমষ্টিৰ পৰা আমি দলে বলে ওলাই আহিছোঁ। আৰু এই পৰিৱেশটো আজি আমাৰ কাৰণে বৰ সুন্দৰ হৈ পৰিছে, গতিকে আমি খুব আনন্দিত হৈছোঁ। ধন্যবাদ। বাইদেউ, আপোনালোক সকলোবিলাক বজালিৰ পৰা আহিছে, আজি এই পৰিৱেশটো দেখি কেনেকুৱা লাগিছে গুৱাহাটী মহানগৰীত? খুব সুন্দৰ অনুভৱ। বজালিৰ পৰা আমি আটাইয়ে আহিছোঁ, এইখিনি বজালিৰে গোটেইখিনি, গতিকে মোদীক স্বচক্ষে চাবলৈ আহিছে। এইখিনি নাই, আমনি লগা নাই। মোদীক এনেকৈ ধৰি লওক সৰ্বসাধাৰণ ৰাইজে টিভিতহে দেখা পাইছে, আজি স্বচক্ষু দেখা পাব, সেইটোৰ কাৰণে সকলোৱে ওলাই আহিছে। এয়া বনদীপ, আৰু মাত্ৰ কিছু সময় বাকী আছে। আমি পুনৰবাৰ সেই ৰাজপথটো দেখুৱাইছোঁ। এই মুহূৰ্তত এই ৰাজপথৰ কাষতে আচলতে যি ছাৰ্ভিচ লেন থাকে, সেই ছাৰ্ভিচ লেনত লোকে লোকাৰণ্য পৰিৱেশ হৈ আছে। এই মুহূৰ্তত প্ৰতিগৰাকী লোক, আনকি নামনি অসমৰ পৰা প্ৰায় 190-100 কিলোমিটাৰ দূৰত্বৰ পৰা আচলতে তেওঁলোক আহিছে মোদী ডাঙৰীয়াক চাবলৈ। আমি কেইবাগৰাকীও অন্যান্য বাইদেউ আছে, বয়োজ্যেষ্ঠ মহিলা আছে, তেওঁলোকৰ সৈতেও কথা পাতিম। এই মুহূৰ্তৰ পৰিৱেশ তেওঁলোকে আচলতে কেনেকুৱা ধৰণে পাইছে। বাইদেউ ক'ৰ পৰা আহিছে? মই আছিলোঁ ক'লোতো। আমি চেণ্ট্ৰেল গুৱাহাটীৰ পৰা। পৰিৱেশটো আগতে এনেকুৱা এবাৰ হৈছিলে বিহুৰ সময়ছোৱাত, যেতিয়া বিহুৱে বিশ্ব ৰেকৰ্ড কৰিছিলে, গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল। আকৌ এবাৰ এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে, কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত এই ক'ম যে আমাৰ ইয়াতকৈ আৰু ভাল একোৱেই নাই। আমাৰ চৰকাৰে যিখিনি কাম কৰিছে তাৰ উপলক্ষে এইখিনি বহুত ডাঙৰ কথা। আমি সেয়ে ভাবোঁ যে আমাৰ গোটেই দেশখন যেন আমাৰ বিজেপি হৈ পৰে। এই আমাৰ অনুৰোধ মোদী চৰকাৰৰ পৰা, যে তেওঁ গোটেই দেশখন যেন নিজৰ কৰি তোলে। ইয়াৰ পাছত ঝুমুৰৰ পাছত বাগৰুম্বা আছে, বাগৰুম্বাৰ পাছত আৰু নতুন নতুন অভিলেখৰ বাবে ইতিমধ্যে মনস্থ কৰি থৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই পদক্ষেপসমূহক আপুনি কি হিচাপে বিবেচনা কৰিছে? শলাগ লৈ আছোঁ আমি, ভাল লাগি আছে আমাক। আমিতো ভাবোঁ যে যিমান অসমৰ নৃত্য আছে,
গোটেই নৃত্য যেন আমাৰ অসমত হয়, যিমান আমাৰ গোটেই দেশৰ নৃত্য যেন আমাৰ অসমলৈ আহে, আমি এইটোৱে আশা কৰিছোঁ। 3 কোটিতকৈ অধিক দেশৰ পৰা ৰাষ্ট্ৰদূতো আহিছে, আপোনালোকে সকলোবিলাকক দেখা পাব, আমাৰ কৃষ্টি সংস্কৃতি দেখা পাব, এটা আভাস তেওঁলোকৰ ওচৰলৈকেও আমাৰ ফালৰ পৰা যাব আজিৰ দিনটোতে। নিশ্চয় নিশ্চয়, আমাৰ অসমলৈ যিখিনি মানুহ আহি আছে আমাৰ ৰাজ্যলৈ, আমি তেওঁলোকক অতি ধন্যবাদ জনাওঁ। আইতা মোদী চাবলৈ আহিছে? মোদী চাব আহিছো তো মোদী চাবলৈ। এতিয়া আমাৰ ইমান ইন্তজাৰ কৰে আছে আমাৰ মোদী ঠাকুৰী আজি দেখা পাব নে নাই? ওচৰৰে যাব, দেখা পাবতো এতিয়া। এটা ঝুমুৰ এটা গাবলৈ বিচাৰিছে, গাই দিয়ক। অলপমান গাই দিম। এটা ঝুমুৰ গীত গাবলৈ অলপমান গুণগুণাই দিব আহিছে। আজি বিশ্ব ৰেকৰ্ড কৰিব ওলাইছে। ছোট ঘরের বহু বেটি পিঠে পরে চুল গো, যৌবনের অঙ্গনা ঘুরে গেন্দা ফুল গো। ছোট ঘরের বহু বেটি পিঠে পরে চুল গো, যৌবনের অঙ্গনা ঘুরে গেন্দা ফুল গো। জিকি জাগি যাও হকি যা, জিকি জাগি যাও হকি যা, জিকি জাগি যাও হকি যা, জিকি জাগি যাও। এয়া বনদ্বীপ উৎসাহ দুগুণে চলিছে।